প্ৰসিদ্ধ লেখক সাংবাদিক প্ৰদীপ বৰুৱাৰ দেহাৱসান ডাউনটাউন হাস্পাতালত ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰদীপ বৰুৱাই বুধবাৰে সন্ধিয়া ৭:২৭ শেষ নিশ্বাস ত্যাগ কৰে প্ৰদীপ বৰুৱাই গুৰুতৰভাৱে অসুস্থ হোৱাতে ২৯ ডিচেম্বৰত বৰুৱাক ভৰ্তি কৰোৱা হৈছিল হাস্পাতালখনত প্ৰান্তিক আলোচনীৰ জন্মলগ্নৰে পৰা জড়িত আছিল বৰুৱা আজি পুৱা ৮ বজাত হাস্পাতালৰ পৰা ঘৰলৈ অনা হয় নশ্বৰ দেহ দিনৰ ১১ বজাত নৱগ্ৰহ শ্মশানত সম্পন্ন হ'ব শেষকৃত্য ১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল প্ৰয়াত বৰুৱাই গুৱাহাটীৰ ডন বস্কো স্কুলৰ পৰা বৰুৱাৰ আৰম্ভ হৈছিল স্কুলীয়া শিক্ষা কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল প্ৰদীপ বৰুৱাই সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ কনিষ্ঠ সন্তান প্ৰদীপ বৰুৱা মাত্ৰ কেইদিনমান পূৰ্বে মৃত্যু হৈছিল ভাতৃ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ ২০২১ চনত বৰুৱাক প্ৰদান কৰা হৈছিল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ্ছ এৱাৰ্ড স্বাধীন সাহিত্য সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছিল প্ৰদীপ বৰুৱাক সুদীৰ্ঘ ৪৫ বছৰ ধৰি প্ৰান্তিকৰ জৰিয়তে ৰুচিশীল পঢ়ুৱৈ আৰু নতুন লেখক সৃষ্টিৰ বাবে আজীৱন অৱদান আগবঢ়াই গ'ল প্ৰয়াত বৰুৱাই বিগত ৪টা দশক ধৰি নানা প্ৰত্যাহ্বানৰ মাজতো অব্যাহত ৰাখি গ'ল প্ৰান্তিকৰ গৌৰৱময় যাত্ৰা প্ৰদীপ বৰুৱাৰ দেহাৱসানত শোকস্তব্ধ ৰাজ্যৰ বৌদ্ধিক জগত প্ৰদীপ বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্তমান সময়ত যেহেতু ডাউনটাউন হস্পিটেলৰ পৰা তেওঁৰ নশ্বৰ দেহ গুৱাহাটীস্থিত তেওঁৰ বাসগৃহলৈ লৈ যোৱা হৈছে আমি পোনপটীয়াভাৱে কৈছোঁ আমাৰ সাংবাদিক ধীৰাজ হাজৰিকা আছে ধীৰাজ প্ৰসিদ্ধ লেখক সাংবাদিক প্ৰদীপ বৰুৱাৰ দেহাৱসান ৰাজ্যজুৰি এক প্ৰকাৰ শোকস্তব্ধ এক পৰিৱেশ কিমান সময়ৰ পিছত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব হিমাক্ষী চাওক কাৰণ অসমবাসীৰ বাবে এটা দুখৰ খবৰ যে প্ৰদীপ বৰুৱাৰ দৰে এগৰাকী ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ডাউনটাউন হস্পিটেলৰ পৰা তেওঁৰ যি নশ্বৰ দেহ তেওঁৰ চানমাৰীৰ নৱগিৰি পথত থকা যি বাসগৃহ সেই বাসগৃহলৈ লৈ অহা হৈছে এই মুহূৰ্তত যদি আমি ভিতৰৰ পৰিৱেশটো দেখাওঁ তেনেহ'লে আপোনালোকে দেখিব যে শোকাকুল পৰিৱেশ কাৰণ এগৰাকী লোক যেতিয়া এইদৰে সকলোৰে মাজৰ পৰা হেৰাই যায় স্বাভাৱিকতে সকলো শোকত ভাগি পৰে আমি ভিতৰৰ যি দৃশ্য সেয়া দেখুৱাইছোঁ আৰু আপোনালোকক এখন ফলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে আপোনালোকে যিহেতু উল্লেখ কৰিছে যে প্ৰান্তিকৰ কথা নতুনকৈ ক'বলগীয়া নাই সেই প্ৰান্তিক আলোচনীৰ যিটো কাৰ্যালয় তেওঁৰ এই বাসগৃহতে আছে আৰু এই কাৰ্যালয়ৰ পৰাই তেওঁ সেই প্ৰান্তিকৰ গৌৰৱময় যাত্ৰা অব্যাহত ৰাখিছিল কিছু ভিতৰলৈ যাম আৰু তেওঁৰ যি পৰিয়ালৰ লোক আছে তেওঁলোকৰ সৈতেও কথা পাতিম বা তেওঁলোকৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত যিটো ভিতৰৰ দৃশ্য সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ যিসকল গুণমুগ্ধ আছে যিসকল স্থানীয় লোক আছে যিসকল সতীৰ্থ তেওঁলোক আহিছে ইয়ালৈ শেষবাৰৰ বাবে তেওঁক শ্ৰদ্ধা জনাবলৈ এইদৰে আহিছে তেওঁৰ যি নশ্বৰ দেহ সেয়া কিছু আঁতৰত ৰখা হৈছে আৰু মই কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম তেখেতৰ বীৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ য'তেই থাকক কুশলে থাকক আপোনালোকৰ যদি কথা পাতিছিল ফোন কিছুদিন পূৰ্বে কিবা পৰিকল্পনাৰ কথা কিবা কথা আপোনাক মানে বহু ধৰণৰ কথা আমি প্ৰান্তিকৰ কথাই পাতোঁ প্ৰান্তিকখন কেনেকৈ আমি মানুহৰ মাজলৈ অধিক জনপ্ৰিয় কৰি লৈ যাব পাৰোঁ কি কি শিতান থাকিব লাগে এনেকুৱা ধৰণৰ কথাই পাতোঁ আৰু ময়ো মোৰ সীমিত জ্ঞানেৰে কিছুমান কথা পৰিবিলাক কওঁ আচলতে পৰিবিলাক ক'বলগীয়া কথাই নহয় তেওঁ সম্পাদনাৰ ৰীতিটো ইমান সুন্দৰকৈ আয়ত্ব কৰিছিল যাৰ কাৰণে এজন সম্পাদকে আজি ৪৪ বছৰ এখন আলোচনী বিৰতিহীনভাৱে পষেকীয়া এখন আলোচনী বিৰতিহীনভাৱে আনকি ক'ভিডৰ নিচিনা এটা সাংঘাতিক ধৰণৰ এটা প্ৰত্যাহ্বানৰ সময়তো প্ৰান্তিক কিন্তু আছিল ৪৫ বছৰ সোমালে ৪৫ বছৰ সোমালে গতিকে ইমান দিনৰ নিয়মিত মানে ভাৱে এখন আলোচনী উলিয়াই থকাটো ইমান সহজ কথা নহয় গতিকে তেনেকুৱা এজন মানুহ যে আমি আকৌ পাম এইটো মোৰ কাৰণে এটা সাঁথৰ আৰু মই এতিয়াও কৈছোঁ যে প্ৰদীপৰ পৰা শিকিবলগীয়া বহুত কথা আছিল আমি শিকিছিলোঁ কেনেকৈ এখন আলোচনী সম্পাদনা কৰে পাঠকৰ ৰুচি অনুযায়ী কেনেকৈ শিতানবোৰ আমি তাতে সজাব লাগে এইবোৰ বহুত কথা মোক কৈছিল আৰু আটাইতকৈ প্ৰদীপৰ কেতিয়াবা আহোঁ অফিচত বহুত দেৰি কথা পাতোঁ তেওঁৰ জীৱনৰ কথা কয় তেওঁৰ অভিজ্ঞতাৰ কথা কয় আৰু কয় ময়ো কওঁ যে এনেকৈ কথা পাতক আপুনি সুখী হৈ থাকিব ভালে থাকিব মনটো ভাল লাগিব কয় আহিলে বহুত দেৰি কথা পাতোঁ তেনেকুৱা এজন মানুহ কালি হঠাৎ শুনিলোঁ এনেকুৱা হ'ল আজি কাৰণে ৰাতিপুৱাই দৌৰি আহিছোঁ তেওঁ যিহেতু ৪৫ বছৰ ধৰি এইখন প্ৰান্তিকৰ লগত জড়িত তেওঁ চলাই আহিছে সেই সময়খিনিতো বহু তেওঁৰ প্ৰত্যাহ্বানৰো সন্মুখীন হ'বলগীয়া হৈছে সম্ভৱতঃ কয় এইবিলাক কথা কয় যে আমি এটা সময়ত প্ৰথম যেতিয়া প্ৰান্তিকখন আৰম্ভ হৈছিল এতিয়াও ইমৰান হুছেইনৰ লগত মই কথা পাতি আছোঁ যে কিমান এটা প্ৰত্যাহ্বান প্ৰতি খোজে খোজে প্ৰত্যাহ্বান আছিল তেনেকুৱা প্ৰত্যাহ্বান অতিক্ৰম কৰি ৪৫ বছৰত ভৰি দিছে এখন আলোচনীয়ে আৰু
তাৰ কাৰণে নিশ্চয় সেই মানুহজনৰ বিশাল গুণৰ কিবা কৃতিত্ব আছিল। নহ'লে এখন আলোচনী পষকীয়া আলোচনী এখন মাহেকীয়াও নহয়, এখন বিৰতিহীনভাৱে এনেকৈ উলিয়াই থকাটো সম্ভৱ নহয়। আৰু পৰিকল্পনা বহুত আছিল, কৈ আছিল যে আমি আগতে প্ৰান্তিকত বহু তেনেকুৱা আমি লেখক সৃষ্টি কৰিছোঁ, বহু কালজয়ী উপন্যাসৰ আমি অসমীয়া সাহিত্যলৈ উপহাৰ দিছোঁ, প্ৰান্তিকৰ পৰাই ওলাইছে। গতিকে তেনেকুৱা উপন্যাস আকৌ কেনেকৈ আমি প্ৰান্তিকৰ পাতত উলিয়াব পাৰোঁ, গল্প ভাল উলিয়াব পাৰোঁ, গল্পকাৰ সৃষ্টি কৰিব পাৰোঁ, এইবোৰ কথা পাতে, ধুনীয়াকৈ পাতে। আৰু আমি সদায় এইটো কথাই ভাবোঁ যে মাজতে আৰু কথা তেওঁ পৰিতে মোক খুব দুখেৰে কৈছিল যে খুব শংকিত হৈছোঁ, আমাৰ পাঠকৰ সংখ্যা খুব দ্ৰুতগতিত হ্ৰাস পাইছে, কেনেকৈ আমি আকৌ পাঠকৰ সংখ্যা বঢ়াব পাৰোঁ, এইবোৰ কথাও পাতিছিল। তাৰ কাৰণে পৰিকল্পনাও কৰিছিল বহুখিনি। যিহেতু ডিজিটেল যুগ, সেই হয়তো কিছু পাঠকৰ সংখ্যা কমিব পাৰে, সেনেধৰণৰো কথা বতৰা হৈছিল। প্ৰদীপদাই সেই ভয়টো কৰা নাছিল যে ডিজিটেল আহিছে, তাৰ কাৰণে ছপা মাধ্যমৰ কিবা মানে প্ৰত্যাহ্বান আহিব। প্ৰদীপদাই কিন্তু সেই কথাটো কোনো দিন উল্লেখ কৰা নাছিল। আৰু প্ৰদীপদাই সদায় ভাবিছিল যে কিতাপৰ কাগজৰ যিটো গুণ, এই গুণটো ল'বৰ কাৰণে মানুহে সদায় উদ্বাউল হৈ থাকিব। আৰু ডিজিটেল মাধ্যমৰ মাজতো এখন আলোচনী ধুনীয়াকৈ পৰিয়ালৰ সকলোৰে বাবে তেওঁ পৰিকল্পনা কৰি নিয়াটো তেওঁ সহজ বুলি ভাবিছিল। কোনোদিন ভবা নাছিল যে ডিজিটেল মাধ্যম আহিব, মোৰ আলোচনীখনৰ আহিব। কিন্তু পাঠকৰ সংখ্যা খুব দ্ৰুতগতিত হ্ৰাস পোৱাত তেওঁ অলপ শংকিত হৈছিল। মই আপোনাৰ পৰা ওচৰলৈ আহিম। হয়, ধীৰাজ, যিহেতু আৰু কিছু সময় প্ৰায় 11 বজাৰ লগে লগে নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব, আমি পুনৰ পোনপটীয়াভাৱে আপোনাৰ ওচৰতে ঘূৰি আহিম।